উপনীয় হানায় বিজেপির মন্ত্রী বিধায়ক কোন কোন মন্ত্রী বিধায়কৰ টিকট কটা যাব তালিকা দিলে মুখ্যমন্ত্ৰী সকলো বিধায়কেতো টিকেট পাব নোৱাৰে গতিকে নতুন মুখটো আহিবই লাগিব টিকট পাবলৈ কি কি কৰিব লাগিব বৰ্তমানৰ মন্ত্ৰী বিধায়কে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ বিজেপিৰ দুদিনীয়া চিন্তন বৈঠক সমাপ্ত আৰু তাৰ পাছতেই এতিয়া চৰ্চা 2026ত বৰ্তমানৰ কোন কোন বিজেপি বিধায়ক টিকটবিহীন হ'ব সামাজিক মাধ্যমত ভাইৰেল টিকট হেৰুৱাব লগা বিধায়ক মন্ত্ৰীৰ এখন তালিকা অনুসৰি ডিগবৈ বিধায়ক সুৰেন ফুকন মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ তিনিচুকীয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন কেবিনেট মন্ত্ৰী তথা বাঘমৰাৰ বিধায়ক সুবেন মহন সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী বিহপুৰীয়াৰ বিধায়ক অক্ষয় ভূঞা বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বৰচলাৰ বিধায়ক গণেশ লিম্বু দিছপুৰৰ বিধায়ক অতুল বৰা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ লামডিঙৰ বিধায়ক শিবু মিশ্ৰ উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম হাজোৰ বিধায়িকা সুমন ভৰিয়া মন্ত্ৰী নন্দিতা গাৰ্ডোচা আৰু ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেঙে হেৰুৱাব লাগিব 2026ত টিকট চিন্তন বৈঠকৰ মাজতে চৰ্চিত হৈ পৰা এই তালিকাৰ পিছতেই এতিয়া চিন্তা বাঢ়িছে এইসকল মন্ত্ৰী বিধায়কৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 26ত নতুন মুখে পাব অগ্ৰাধিকাৰ সকলো বিধায়কে টিকট নোপোৱাটো ফাইনেল চৰকাৰী আঁচনি ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰিহে দলে প্ৰদান কৰিব টিকট মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা এতিয়াও বহু চৰকাৰী আঁচনি ৰূপায়ণ হবলৈ বাকী আছে সকলো বিধায়কেতো টিকেট পাব নোৱাৰে কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলো আমিতো দিয়াই নাই কাকো এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন এমএলএৰ আমি এছেছ কৰিব পাৰিম যে এমএলএ জনৰ পজিশ্যন ভাল নে বেয়া ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংৰক্ষিত হোৱা SC ST সমষ্টিত নতুন মুখেই পাব প্ৰাধান্য সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টি বিলুপ্ত হোৱাৰ বাবে বহু বিধায়কে হেৰুৱাব লাগিব টিকট সমষ্টি নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি চিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি চিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই কাৰণ চিডিউল কাষ্টৰ চিট বাঢ়িছে চিডিউল ট্ৰাইবৰ চিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব এতিয়া অপেক্ষা সময়ত লক্ষণীয় হ'ব এইসকল মন্ত্ৰী বিধায়কে অনাগত 6 মাহৰ ভিতৰত দায়িত্বসমূহ কিমান দূৰ সফলভাৱে ৰূপায়ণ কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্বক সন্তুষ্ট কৰিবলৈ সক্ষম হয়